উজনি অসমৰ বানপীড়িতৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত হয় আৰু তেওঁলোকৰ লগত মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হয় আৰু উজনি অসমৰ চৰাইদেউৰ 10টাকৈ পৰিয়ালৰ লগত আজি মত বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰে। এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিম। বানপীড়িতৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চৰাইদেউৰ চুমনি গাঁৱত নাৱেৰে আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানপীড়িত পৰিয়ালসমূহক মুখ্যমন্ত্ৰীয়ে আজি প্ৰদান কৰে 5 লাখ টকাকৈ ক্ষতিপূৰণ। বানত মৃত্যু হোৱা প্ৰায় 10টা পৰিয়ালৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰাইদেউৰ চুমনি গাঁৱত 10টা পৰিয়ালৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বানত যিসকল ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক 4 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী বিমল বৰা, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়া, বিধায়ক তৰংগ গগৈৰ লগতে বহুকেইগৰাকী বিজেপিৰ নেতৃত্ববৰ্গ। আৰু এনেদৰে বানপীড়িতৰ কাষত আজি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈছে, তেওঁলোকৰ লগত মত বিনিময় কৰিছে। যিহেতু উজনিত বানৰ সংঘাৰী ৰূপ ধাৰণ কৰিছিল, তাৰ পিছত আজি মুখ্যমন্ত্ৰীগৰাকী উজনি অসমৰ চৰাইদেউত উপস্থিত হোৱা দেখা পোৱা গৈছে। চৰাইদেউৰ মাহমৰা সমষ্টিৰ চুমনি গাঁৱত উপস্থিত হৈছে আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিছে। বানত তেওঁলোকে কিমান পৰিমাণৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল, কিমানটা পৰিয়ালে কিমানজন লোকক হেৰুৱাইছিল, তেওঁলোকৰ বাসস্থানৰ পৰা আদি কৰি যিসমূহ ক্ষয়ক্ষতি হৈছিল খেতি পথাৰকে আদি কৰি তেওঁলোকে সেইসমূহ মুখ্যমন্ত্ৰীগৰাকীক জনাইছে। মুখ্যমন্ত্ৰীগৰাকীক নিজৰ অৱস্থাৰ কথা জনাইছে, ক্ষতিপূৰণৰ বিষয়ে জনাইছে ৰাইজে। এতিয়া এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমত উপস্থিত হোৱা দেখা পোৱা গৈছে। আজি চৰাইদেউৰ মাহমৰা সমষ্টিত উপস্থিত হৈছেগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ চৰাইদেউৰ মাহমৰা সমষ্টিৰ 10টা পৰিয়ালৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকক আশ্বাস প্ৰদান কৰিছে অতি শীঘ্ৰে তেওঁলোকৰ বাসস্থানৰো পুনৰ নিৰ্মাণ কৰা হ'ব। লগতে 5 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু 10টা পৰিয়ালৰ লগত এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মত বিনিময় কৰা দেখা পোৱা গৈছে। 10টা পৰিয়ালৰ লগত মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰি তাৰে পৰিয়ালসমূহক 5 লাখ টকাকৈ মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণ প্ৰদান কৰিছে। আজি চুমনি গাঁৱলৈ আহিলোঁ। ৰাইজৰ কষ্ট, অসুবিধা, দুৰ্যোগ নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বান আক্ৰান্ত ৰাইজক যি ধৰণে পাৰোঁ সহায় কৰাৰ বাবে আমি পাৰ্যমানে চেষ্টা কৰিম। আমাৰ বিধায়কেও দিনে ৰাতিয়ে লাগি আছে, পঞ্চায়তৰ প্ৰতিনিধি সকলোৱে কষ্ট কৰি আছে আৰু এই বিপদৰ সময়ত ৰাজ্য চৰকাৰে বানাক্ৰান্ত राइजक संपूर्ण सहाय फ्लड का सिचुएशन काफ़ी गंभीर है। आज मैंने सरायदेव जिला में आके खुद बाढ़ का स्थिति का जायजा लिया। काफ़ी गंभीर है। भारत सरकार, असम सरकार मिलके लोगों को मदद करने के लिए हम लोग पूरी प्रयास करूँगा। 4 जन सदस्य ढुकाले, मैं गम पाऊँ कथाखिनि, मैं लगो पालो এই সময়তো কষ্ট কৰিবই লাগিব আৰু আমাৰ গোটেইকেইজন বিধায়কে প্ৰথম দিনাৰ পৰা ইয়াত কাম কৰি আছে। মইতো ইয়াত সেকেন্ড টাইম আহিলোঁ আজি আৰু মই ভাবোঁ যে আমি ৰাইজক যিমান পাৰোঁ বেছি সহায় কৰিব লাগে।